অসম বিধানসভাত নতুনকৈ সংযোজিত সমষ্টিসমূহৰ নাম জানেনে? পাৰ্ট 1 উজনি অসম। গোলাঘাট জিলাত 5টাকৈ সমষ্টি আছে। গোলাঘাট সমষ্টি, দেৰগাঁও সমষ্টি, বোকাখাট সমষ্টি, খুমটাই সমষ্টি, সৰুপথাৰ সমষ্টি। যোৰহাট জিলাত 4টাকৈ সমষ্টি আছে। তিয়ক সমষ্টি, যোৰহাট সমষ্টি, মৰিয়নি সমষ্টি আৰু তিতাবৰ সমষ্টি। মাজুলী জিলাত এটাই সমষ্টি আছে, মাজুলী সমষ্টি। শিৱসাগৰ জিলাত 3টাকৈ সমষ্টি আছে। নাজিৰা সমষ্টি, শিৱসাগৰ সমষ্টি আৰু নতুনকৈ সংযোজিত হোৱা ডিমৌ সমষ্টি। চৰাইদেউ জিলাত 2টাকৈ সমষ্টি আছে, সোণাৰী সমষ্টি আৰু নতুনকৈ সংযোজিত মাহমৰা সমষ্টি। ডিব্ৰুগড় সমষ্টিত 6টাকৈ সমষ্টি আছে। নাহৰকটীয়া সমষ্টি, কিংখং সমষ্টি, দুলীয়াজান সমষ্টি, ডিব্ৰুগড় সমষ্টি আৰু নতুনকৈ 2খন সংযোজিত হৈছে খোৱাং সমষ্টি আৰু চাবুৱা লাহোৱাল। তিনিচুকীয়া জিলাতো 6টাকৈ সমষ্টি আছে। তিনিচুকীয়া সমষ্টি, ডিগবৈ সমষ্টি, মাঘেৰিটা সমষ্টি, ডুমডুমা সমষ্টি, শদিয়া সমষ্টি আৰু নতুনকৈ সংযোজিত হ'ল মাকুম সমষ্টি। ধেমাজি জিলাত 3টাকৈ সমষ্টি আছে। ধেমাজি সমষ্টি, জোনাই সমষ্টি আৰু নতুনকৈ সংযোজিত হ'ল চিচিবৰ গাঁও। লখিমপুৰ জিলাত 5টাকৈ সমষ্টি আছে। ঢকুৱাখানা সমষ্টি, লখিমপুৰ সমষ্টি, নাওবৈচা সমষ্টি, বিপুৰীয়া সমষ্টি আৰু নতুনকৈ সংযোজিত হ'ল আমাৰ ৰঙানদী সমষ্টি। আৰু বিশ্বনাথত 3খন সমষ্টি আছে। বিশ্বনাথ সমষ্টি, বেহালী সমষ্টি আৰু গহপুৰ সমষ্টি। নেক্সট ভিডিঅ'ৰ পাৰ্ট 2 চাবলৈ আমাক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।